নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ ডিফেন্সৰ চাকৰি পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে জেনেৰেল ডিউটিৰ বাবে এই পদত আবেদন কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাছ কৰিলে এই পদবিলাকত আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে বয়স সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে কিমানটা ভ্যাকেন্সি মুকলি কৰা হৈছে কেতিয়া পৰা এপ্লাই হৈছে সকলোবিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে পেজটো ফলো কৰি ল'ব কাৰণ আমাৰ চেনেলত এনেকুৱা ধৰণৰ আপডেটে আপোনালোকে ৰেগুলাৰ পাই থাকিব এটা ডিফেন্সৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো এপ্লাই কৰা লিংক আৰু ফুল এডভাৰটাইজমেন্টৰ তথ্য ভিডিও ডেসক্ৰিপচনত দিয়া আছে নাইবা আপোনালোকে আমাৰ ৱেবছাইটত ভিজিট কৰিব indiajobsupdate.com তাতে সকলোবিলাকৰ এপ্লাই কৰা লিংক আপোনালোকে পাই যাব এটা এখিনি পদ মুকলি কৰা হৈছে ইন্ডিয়ান কোষ্ট গাৰ্ড নাবিক জিডি ডিবি এণ্ড ইয়ান্ত্ৰিক নি ৰিক্ৰুটমেন্ট 2025 ৰ বাবে পদ মুকলি কৰা হৈছে 01/2026 আৰু 02/2026 ৰ বেটছৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম জয়েন ইন্ডিয়ান কোষ্ট গাৰ্ড তাপা নেক্সট হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট জুন মাহৰ 25 তাৰিখলৈকে পদবিলাকৰ আবেদন কৰিব পাৰিব পোষ্ট নেম নাবিক জেনেৰেল ডিউটি নাবিক ডমেষ্টিক ব্ৰাঞ্চ এণ্ড ইয়ান্ত্ৰিকৰ কাৰণে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে স্যালাৰি ষ্টাৰ্টিং হ'ব 21,700 পৰা স্যালাৰিটো ষ্টাৰ্টিং হ'ব তাপা নেক্সট হৈছে জব লোকেশন এই পদবিলাকত আবেদন কৰিবলৈ হলে অল ইণ্ডিয়া কেণ্ডিডেট এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট এপ্লিকেশন ষ্টাৰ্ট হৈছে 11 জুনৰ পৰা কালিৰ পৰা এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছে আৰু এপ্লাই লাষ্ট ডেট হৈছে 25 জুন 2025 আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব সেপ্টেম্বৰ মাহতে হয়তো ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব ইন্ডিয়ান কোষ্ট গাৰ্ড ৰিক্ৰুটমেন্ট 2025 ৰ এজ লিমিট ইয়াতে এপ্লাই কৰিবলৈ হলে মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 22 বছৰ লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি এমবিসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন এপ্লিকেশন ফিজ ইউআৰ ওবিসি ইডব্লিউএস বিলাকে 300 रुपीस পেমেন্ট কাটিব লাগিব আৰু যিসকল ক্যান্ডিডেট এসসি এসটি হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে ইন্ডিয়ান কোষ্ট গাৰ্ড নাবিক জিডি ডিবি ইয়ান্ত্ৰিক ৰিক্ৰুটমেন্ট 2025 ৰ ভ্যাকেন্সি ডিটেইলস টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে 630টা ভ্যাকেন্সি 630টা ভ্যাকেন্সি মুকলি কৰা হৈছে কোট কিমান ভ্যাকেন্সি মুকলি কৰা হৈছে আপোনালোকে এটা ধুনিয়াকে চাই ল'ব নাবিক জিডি আছে 230টা আৰু নাবিক জেনেৰেল ডিউটি যেটো আপোনালোকৰ 01/2026 ৰ বাবে আছে 260টা আৰু 02/2026 ৰ বেচৰ বাবে আছে পায় 260টা ভ্যাকেন্সি এখিনি বিষয় আপোনালোকে গম পালে কোট কিমান ভ্যাকেন্সি আপোনালোকে আছে আপোনালোকে চাই লব তাপা নেক্সট হৈছে এই পদবিলাকৰ এপ্লাই কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন ইয়াতে নাবিক জিডিত এপ্লাই কৰিবলৈ হলে আপোনালোকে 10+2 হাই সেকেন্ডাৰী পাস যদি আপোনালোকে কৰিছে সায়েন্স ষ্ট্ৰীমৰ পৰা ম্যাথছ এণ্ড ফিজিক্স সাবজেক্ট দুটা যদি আছে তেতিয়ালে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব মানে নাবিক জেনেৰেল ডিউটি জিডিৰ বাবে আৰু নাবিক ডিবি ডমেষ্টিক ব্ৰাঞ্চত এপ্লাই কৰিবলৈ হলে আপোনালোকে অনলি মেট্ৰিক পাস কৰিলে আবেদন কৰিব পাৰিব কোনো ধৰণৰ পাৰ্চেন্টেজ বা কোনো ধৰণৰ সাবজেক্ট ইয়াতে নালাগে অনলি 10 পাস কৰিলে নাবিক ডিবিত এপ্লাই কৰিব পাৰিব ইয়ান্ত্ৰিকত এপ্লাই কৰিবলৈ হলে আপোনালোকে 10 পাস লগতে ডিপ্লোমা থাকিব লাগিব আপোনালোকৰ ইলেক্ট্ৰিকেল মেকানিকেল ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশনছ ৰেডিঅ' পাৱাৰ ইঞ্জিনিয়াৰিং এনেকুৱা ধৰণৰ যদি আপোনালোকে ডিপ্লোমা কৰিছে তেতিয়ালে ইয়ান্ত্ৰিক পদবিলাকতো আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু নাবিক ডিবিত এপ্লাই কৰিবলৈ হলে সিম্পল 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব আৰু নাবিক জিডিত এপ্লাই কৰিবলৈ হলে 10+2 লগতে ম্যাথছ এণ্ড ফিজিক্স সাবজেক্ট দুটা আপোনালোকৰ থাকিব লাগিব তাপা হৈছে স্যালাৰি আপোনালোকৰ পাই 21,700 ৰ পৰা ইয়াৰ স্যালাৰিটো ষ্টাৰ্টিং হ'ব তাপা নেক্সট হৈছে পদবিলাকৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ পদবিলাকৰ ৰিটেন এক্সাম তাপা নেক্সট ষ্টেজত হ'ব আপোনালোকৰ ফিজিক্যাল ফিটনেস টেষ্ট এণ্ড ডকুমেন্ট ভেৰিফিকেশন তাপা নেক্সট 3 নম্বৰতে হ'ব আপোনালোকৰ মেডিকেল টেষ্ট আৰু 4 নম্বৰতে হ'ব আপোনালোকৰ অৰিজিনাল ডকুমেন্ট ভেৰিফিকেশন তাপা নেক্সট হৈছে আপোনালোকৰ পদবিলাকৰ ফিজিক্যাল ফিটনেস টেষ্টত আপোনালোকৰ ৰানিং হ'ব 1.6 কিলোমিটাৰ টাইমিং দিয়া হ'ব 7 মিনিট 20 বাৰ স্কোৱাট মাৰিব লাগিব 10 বাৰ পুশ আপ মাৰিব লাগিব হাইটটো 157 সেন্টিমিটাৰ হলে হৈ যাব হাইটটো খুবে কম বিচাৰে 157 সেন্টিমিটাৰ হাইটটো হলে এই পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব হাউ টু এপ্লাই ইন্ডিয়ান কোষ্ট গাৰ্ড ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট আছে যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে ইতিমধ্যে এপ্লাই চলি আছে 11 জুনৰ পৰা 25 জুনলৈকে এপ্লাই কৰিব পাৰিব ইয়াতে এপ্লাই অনলাইন লিংকত ক্লিক কৰি এপ্লাই কৰিব পাৰিব আৰু লগতে ইয়াতে অফিচিয়েল নটিফিকেশন পিডিএফ ৰ লিংকটো দিয়া আছে ইয়াতে অফিচিয়েল পিডিএফ খন আপোনালোকে চেক কৰিব পাৰিব পাই ভালেখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে
630টা ভেকেন্সি মুকলি কৰা হৈছে 01/2026 আৰু 02/2026 ৰ বাবে পাই 630টা ভেকেন্সি মুকলি কৰা হৈছে যদি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি লওক সো এইটো আছিল যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ